আজি আমি এআইইউডিএফৰ বিধায়কসকল আৰু দলৰ কেন্দ্ৰীয় কমিটিৰ কেইবাজনো বিষয়ববীয়া আমি গভৰ্ণৰ মহোদয়ৰ ওচৰত আহি এখন মেমৰেণ্ডাম দিছো। আপোনালোকে জানে এই বিদেশী ইস্যু লৈ যেটো কেইবাদিনৰ পৰা অসমত যেটো পৰিস্থিতি হৈ আছে, আমি বিদেশীৰ পক্ষত নহয়। সৰ্বপ্ৰথমে আপোনালোকক ক্লিয়াৰ কৰিছো, আমাৰ মহামান্য ৰাজ্যপাল মহোদয়ক আমি কৈছো বিদেশীৰ পক্ষত আমি নাই। বিদেশী যিসকল সেইসকল যাবই লাগিব। 71ৰ পিছত যিসকল অসম বা ভাৰতত আছে সেইসকল অসমীয়া নহয়, ভাৰতীয় নহয়, সেইসকল যাব, আমাৰ কোনো আপত্তি নাই। চৰকাৰক সেইসকলক বিতৰণৰ ক্ষেত্ৰত আমি সহযোগ কৰিম। কিন্তু আমাৰ আপত্তি তাতে য'ত ভাৰতীয় নাগৰিকক বিদেশী নামত হাৰাশাস্তি কৰি থকা হৈ আছে। আপোনালোকে দেখিছে ভাৰতীয় নাগৰিক 100 বছৰ পুৰণি ৰেকৰ্ড আছে। 1920 চন, 28 চন, 30 চনৰ কাগজ পাতি লৈ তেখেতসকলে ফুৰি আছে থানায় থানায়। 100 বছৰ আগৰ কাগজ পাতি ৰেকৰ্ড থকাৰ পিছত সেইসকলৰ সতি সন্তানক আনি থানাত বহাই ৰাখিছে, ডিটেনশ্যন কেম্পত ভৰাই দিছে, আকৌ কিছুমানক পুছবেক কৰিছে। ইয়াতে আমাৰ আপত্তি। এইখিনি কথা আমি মহামান্য ৰাজ্যপাল মহোদয়ক অৱগত কৰিছো। আপোনালোকে দেখিছে যোৱা কেইদিন আগত গুৱাহাটীৰ পৰা শ মানুহ ৰাতিৰ আন্ধাৰত তেখেতসকলক উঠাই আনিছে। আকৌ তেখেতসকলৰ ঘৰৰ মানুহ কাগজ পাতি লৈ আহিছে। সেইসকলৰ বহু সংখ্যক এৰিছে, কিন্তু বহু সংখ্যক মানুহক কিন্তু এতিয়াও এৰি দিয়া হোৱা নাই। বিভিন্ন থানাত বিভিন্নজনক উঠাই আনিছে। সেইসকল এতিয়া ঘৰৰ মানুহ গৈ থানাক সুধি আছে। তেখেতসকলে কৈ আছে যে আমি নাজানো এই মানুহখিনি ক'ত আছে। এনেকুৱা ধৰণৰ চিটুৱেশ্যন হৈ আছে। ডিটেনশ্যন কেম্পৰ মানুহখিনি ৰাতিৰ আন্ধাৰত নি পুছবেক কৰি আছে, হিউমেন ৰাইটছ ভায়োলেশ্যন কৰি আছে। যদি বিদেশী বাংলাদেশী হয় সেইসকল বাংলাদেশৰ লগত আলোচনা কৰি বাংলাদেশত গতাই দিয়ক, কোনো কথা নাই। কিন্তু এনেকুৱা যিসকলক পুছবেক কৰি আছে এইসকল মানুহৰ মা দেউতা ভাৰতীয়, ককা দেউতা ভাৰতীয়, ভাই ভনী ভাৰতীয়, ল'ৰা ছোৱালী ভাৰতীয়, ডাইনেষ্টিৰ 99 সদস্য ভাৰতীয়, মাজৰ পৰা এজন মানুহ বিদেশী কেনেকৈ হয়? গতিকে বৈষম্যমূলকভাৱে এইসকলৰ বিৰুদ্ধে যেটো সিদ্ধান্ত হৈছে তাৰ কাৰণে তেখেতসকলে হাইকোৰ্টত যোৱাৰ স্কোপ আছে, সুপ্ৰিম কোৰ্টত যোৱাৰ স্কোপ আছে। কিন্তু এই সুবিধাখিনিও তেখেতসকলক ল'ব দিয়া নাই। জবৰদস্তি উঠাই নি নোমেন্স লেণ্ডত তেখেতসকলক পেলাই দিছে। ইয়াৰ বিৰোধিতা আমি কৰিছো। এইসকল মানুহক হাইকোৰ্টত যোৱাৰ সুবিধাটো দিব লাগে। বহুতৰ কেছ হাইকোৰ্টত চলি আছে, সুপ্ৰিম কোৰ্টত চলি আছে। কেছৰ সিদ্ধান্ত নোহোৱালৈকে তেখেতসকলক গ্ৰেপ্তাৰ কৰিব নোৱাৰে, তেখেতসকলক পুছবেক কৰিব নোৱাৰে, এনেকুৱা ধৰণৰ অমানৱীয় কাণ্ড কৰিব নোৱাৰে। ইয়াৰ আমি বিৰোধিতা কৰি মহামান্য ৰাজ্যপাল মহোদয়ক আমি অৱগত কৰিছো। তেখেতে কথাখিনি গুৰুত্ব সহকাৰে শুনিছে আৰু তেখেতে এইখিনি চৰকাৰৰ লগত আলাপ আলোচনা কৰি বৈধ ভাৰতীয় নাগৰিকক যাতে হাৰাশাস্তি নহয় সেইখিনি আমাক আশ্বস্ত কৰিছে যে বৈধ ভাৰতীয় নাগৰিকক কোনো ধৰণৰ হাৰাশাস্তি কৰিব দিয়া নহয়। হয়, আপোনালোকৰ কথাখিনিৰ গুৰুত্ব আছে। তেখেতে আমাৰ কথাখিনি গুৰুত্ব সহকাৰে শুনি আমাক আশ্বস্ত কৰিছে। এইখিনি কথা আপোনালোকৰ যোগেদি জনালো। এতিয়া সন্মুখত 26ত অসমত নিৰ্বাচন, বেংগলত নিৰ্বাচন, কিছুদিন পিছত বিহাৰত নিৰ্বাচন আছে আৰু কেইখনমান ৰাজ্যত নিৰ্বাচন। বিজেপিৰ অৱস্থা ভাল নহয়। আজি ইকনমিকেল কণ্ডিশ্যন ভাৰতবৰ্ষ ভাল নহয়। যিমানে ঢোল ডাঙৰা পিটি নাথাকক কিয় তেখেতসকলে মানুহ সন্তুষ্ট নহয়। কৃষক আজি অসন্তুষ্ট, বিজনেছ ছেক্টৰৰ মানুহখিনি অসন্তুষ্ট, সংখ্যালঘু দলিত অসন্তুষ্ট, সৰ্বসাধাৰণ ৰাইজ অতিষ্ঠ হৈছে বিজেপিৰ ওপৰত। গতিকে তেখেতসকলে নতুন ইস্যু ক্ৰিয়েট কৰি ইলেকশ্যনৰ বৈতৰণি কেনেকৈ পাৰ হ'ব পাৰি তেনেকুৱা ধৰণৰ ৰণকৌশল কৰি আছে। কিন্তু ইয়াৰ কাৰণে আপুনি মানুহৰ লগত অমানৱীয় কাণ্ড কৰিব, ভাৰতীয় নাগৰিকক জবৰদস্তি বিদেশী হৈ যাব, এইখিনি কোনোপধ্য সহ্য কৰা নহয়। আৰু তাৰ কাৰণে আমি চৰকাৰক সকীয়াই দিছো, আপোনালোকে ভাৰতীয় নাগৰিকক হাৰাশাস্তি বন্ধ কৰক, ভাৰতীয় নাগৰিকৰ লগত এই ধৰণৰ আচাৰ আচৰণ আপোনালোকে বন্ধ কৰক। যিসকল বিদেশী আছে সেইসকলক চিনাক্ত কৰক। সাহস আছে যদি কা বাতিল কৰক। 71ৰ পিছৰ হিন্দু হওক, মুছলমান হওক, আমিতো ক্লিয়াৰলি কৈছো 71ৰ পিছৰ মুছলমান হলে উলিয়াই দিয়ক। কিন্তু হেমন্ত বিশ্ব ডাঙৰীয়া বিজেপি তেখেতসকলক কওক 71ৰ পিছৰ যিসকল হিন্দু আহিছে বাংলাদেশ পাকিস্তানৰ পৰা তেখেতসকলক উলিয়াই দিব। সাহস আছে যদি কা বাতিল কৰি 71ৰ পিছৰ মানুহখিনিক খেদক। কিন্তু 71ৰ আগৰ বৈধ ভাৰতীয় সেইসকলক কিবা কিবি অজুহাত দিয়ে হাৰাশাস্তি কৰা বন্ধ কৰিব লাগে। এইখিনি আমাৰ কথা। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে দেখা গৈছিলে সিংগল চলিহাই মিয়া খেদা। চাওক, সিংগল চলিহাৰ বিষয়ে মই একো নকওঁ। আজি অসমৰ কিমান গুৰুত্বপূৰ্ণ ইস্যু আছে। গভৰ্ণৰৰ ওচৰত আমি আহিছিলো। শৃংখল চলিহা কোন মই সিমান চিনিও নাপাওঁ তাক। গতিকে মই ভাবো এইটো কোনো ইস্যু নহয়। বাংলাদেশীতো 71ৰ পিছত আমিও খেদিম। আমিও 71ৰ পিছত যিসকল বাংলাদেশী আছে সেইসকলকতো খেদাৰ পক্ষত আমিও। কিন্তু বৈধ ভাৰতীয় নাগৰিককতো কোনোবাই খেদিব নোৱাৰে। গতিকে আইন কানুন আছে, আমাৰ দেশ আইনৰ কানুন চলে, আইনৰ শাসন চলে। গতিকে সংবিধান আছে, আইন আছে, কানুন আছে, তাৰ আধাৰতে ৰাষ্ট্ৰ চলিব। থেংক ইউ।